ছাত্ৰ ছাত্ৰীসকল RS টিউশন সেন্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ কাৰণে অন্য এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো। এটো হৈছে আমাৰ নৱম শ্ৰেণীৰ বিজ্ঞানৰ 14 নম্বৰ অধ্যায়। অধ্যায়টোৰ নাম হৈছে প্ৰাকৃতিক সম্পদ, ন্যাচাৰাল ৰিসোৰ্স। গতিকে পাঠটো তোমালোকে গোটেইখিনি ধুনিয়াকৈ প্ৰথমৰ পৰা শেষলৈ ধুনিয়াকৈ পঢ়িবা। ইয়াতে চোৱা, পৃথিৱীত পোৱা সম্পদসমূহ হৈছে মাটি, পানী, বায়ু। ইয়াতে কিছুমানক স্থলজ সম্পদ বুলি কোৱা হয়, স্থলমণ্ডল, জলমণ্ডল। এইবিলাক কও চোৱা, পৃথিৱীত ইয়াতে ইম্পৰ্টেন্ট এটা আছে যে পৃথিৱীৰ পানী ভাগৰ পৰিমাণ শতকৰা প্ৰায় 75 ভাগ, হয়নে? আকৌ ইয়াতে দিছে জীৱমণ্ডল কাক বোলে। এই আটাইখিনি কুৱেশ্যন তোমালোকে পাঠটো ধুনিয়াকৈ পঢ়িবা। মাজে মাজে যিখিনি তোমালোকক ব্লু আকাৰে লিখা আছে এইখিনি মই কুৱেশ্যন আনসাৰ তোমালোকক শেষত দি দিম। গতিকে তোমালোকে অকল কুৱেশ্যন আনসাৰ এটা আশাত নাথাকি পাঠৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট বস্তু আছে সেইখিনি তোমালোকে পঢ়িবা। পাঠটো যিমানে হওক, যিমানে কুৱেশ্যন আনসাৰ তোমালোকে চোৱা, পাঠটো এবাৰ থৰলি তোমালোকে প্ৰথমৰ পৰা শেষলৈ পঢ়িব লাগিব। তাৰে পিছতহে কুৱেশ্যন আনসাৰলৈ আহিবা। গতিকে মই তোমালোকক ইয়াতে পাঠৰ যিখিনি ভিতৰুৱা প্ৰশ্ন আছে সেইখিনি দি দিম, লগতে প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি দি দিম, আৰু যিখিনি ইম্পৰ্টেন্ট MCQ আছে সেইখিনিও তোমালোকক এইটো ভিডিওৰ জৰিয়তে মই দি দিম। তোমালোকে কি শিকিলা এইখিনিৰ পৰা প্ৰায়খিনি ইম্পৰ্টেন্ট কুৱেশ্যন আহি থকা দেখা যায়। গতিকে এইখিনি তোমালোকে অলপ ধুনিয়াকৈ চাই ইয়াৰ পৰা কুৱেশ্যন আনসাৰ বনাই লিখি ল'বা। বনাই লিখিব নালাগে, এইখিনি ডাইৰেক্ট যেনেকৈ আছে এনেকৈ পঢ়িলৈ হ'ল। ইয়াতে চোৱা অনুশীলনীত ইমান প্ৰশ্ন নাই, মই গতিকে পাঠৰ মাজৰ পৰা গোটেইখিনি দি দিম। চোৱা, প্ৰথমতে আহিছে প্ৰথম প্ৰশ্নখিনি অনুশীলনী পেজ নাম্বাৰ 194। ইয়াতে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনেধৰণৰ? গতিকে পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্পৰ লগতে অন্যান্য গেছ মিহলি হৈ থাকে। এই গেছসমূহে জীৱবিলাকৰ জীৱন ধাৰণত সহায় কৰে, কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলে জীৱন ধাৰণত সহায় নকৰে, কিয়নো ইহঁতৰ বায়ুমণ্ডলত প্ৰায় 95 পৰা 97% কাৰ্বন ডাই অক্সাইড থাকে। তাৰে পিছৰ প্ৰশ্নটো চাবা, বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে? এনসাৰত লিখিবা যে বায়ু হৈছে তাপৰ কুপৰিবাহী আৰু সেয়ে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে। দিনৰ ভাগত আচম্বিতে উষ্ণতা বৃদ্ধি হোৱাটো এই প্ৰতিৰোধ কৰে, আৰু ৰাতিৰ ভাগত মহাকাশলৈ তাপৰ নিৰ্গমন প্ৰক্ৰিয়া লেহেমীয়া কৰে। এনেদৰে বায়ুমণ্ডলে পৃথিৱী এখনক কম্বলৰ দৰে আৱৰি ৰাখে। তাৰে পিছৰটো প্ৰশ্ন চাবা, বতাহে কি সৃষ্টি কৰে? ভূপৃষ্ঠৰ অসমান উত্তাপনৰ বাবে বতাহৰ সৃষ্টি হয়। দিনৰ ভাগত উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগৰ বতাহ খৰতকীয়াভাৱে উত্তপ্ত হোৱাৰ বাবে ঊৰ্ধ্ব দিশত গতি কৰে। বায়ুৰে ঊৰ্ধ্ব দিশত গতি কৰাৰ বাবে নিম্নচাপৰ বিশিষ্ট অঞ্চলৰ সৃষ্টি হয়, আৰু সাগৰৰ উপৰিভাগৰ বায়ু এই নিম্নচাপ বিশিষ্ট অঞ্চললৈ গতি কৰে। এনেদৰে বতাহে উচ্চচাপ বিশিষ্ট অঞ্চলৰ পৰা নিম্নচাপ বিশিষ্ট অঞ্চললৈ গতি কৰাৰ বাবে বতাহৰ সৃষ্টি হয়। তাৰে পিছত 4 নম্বৰটো চাবা, ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? দিনৰ ভাগত জলাশয়ৰ উত্তাপনৰ বাবে আৰু কিছুমান জৈৱিক ক্ৰিয়াকলাপৰ বাবে বাষ্পীভৱন সংঘটিত হয়। ইয়াৰ ফলস্বৰূপে বায়ু ঊৰ্ধ্বগামী হয়, সম্প্ৰসাৰিত হয় আৰু শীতল হয়। বায়ুমণ্ডলৰ শীতল বায়ু ভূপৃষ্ঠৰ পিনে ধাৱমান হয়। অধিক শীতলীকৰণৰ ফলস্বৰূপে বায়ুত থকা জলীয় বাষ্পই ক্ষুদ্ৰ কণিকাৰ ৰূপ লয়। ঘনীভৱনৰ বাবে এই ক্ষুদ্ৰ কণিকাবোৰ ডাঙৰ হ'বলৈ ধৰে আৰু এনেদৰে ডাৱৰৰ সৃষ্টি হয়। বৰ ইম্পৰ্টেন্ট কুৱেশ্যন, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বায়ু প্ৰদূষণৰ সৃষ্টি কৰা যিকোনো দুটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা। ইম্পৰ্টেন্ট কুৱেশ্যন। মানুহৰ নিম্নোক্ত ক্ৰিয়াকলাপ তিনিটাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। 1 নম্বৰটো হৈছে ঘৰত আৰু কাৰখানাত কাঠ আৰু কয়লা দহন। 2 নম্বৰটো হৈছে নিৰ্বনানীকৰণৰ, যিয়ে বায়ু কাৰ্বন ডাই অক্সাইড O2 CO2ৰ শোষণ হ্ৰাস কৰে। আকৌ 3 নম্বৰটো হৈছে যান বাহনৰ পৰা কাৰ্বন ডাই অক্সাইড CO2 নিৰ্গমন কৰে। ক্লাছ 9 ছায়েন্স চোৱা, ইয়াৰে
194 পৃষ্ঠাটোত চাবা জীৱসমূহক পানীৰ কিয় প্ৰয়োজন ইম্পৰ্টেণ্ট কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নিম্নোক্ত কাৰণসমূহত জীৱসমূহক পানীৰ প্ৰয়োজন হয় 1 নম্বৰটো হৈছে পানী হৈছে প্ৰটোপ্লাজমৰ প্ৰধান উপাদান 2 নম্বৰটো হৈছে উদ্ভিজৰ ক্ষেত্ৰত দ্ৰাৱক পানীৰ জৰিয়তে খনিজ লৱণবোৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ পৰিবাহিত হয় ভালেমান বিপাকীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে 3 নম্বৰটো সালোক সংশ্লেষণৰ সময়ছোৱাত পানীয়ে অক্সিজেন মুক্ত কৰে আৰু 5 নম্বৰটো হৈছে পৃথিৱী বৃদ্ধিৰ দশাত কোষৰ বৃদ্ধি পানীৰ শোষণৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পিছৰ প্ৰশ্নটো চাবা নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি তুমি ক'ত বাস কৰা নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস হৈছে নদী কুঁৱা আৰু নলী নাদ মই নগৰ মহানগৰ মই গাঁৱত বাস কৰোঁ তুমি যদি গাঁৱত বাস কৰা গাঁৱত লিখিবা যদি নগৰত বাস কৰা নগৰত লিখিবা মহানগৰত হ'লে মহানগৰত লিখিবা তাৰ পিছত 3 নম্বৰটো কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে প্ৰদূষণ হ'ব পাৰে পানী প্ৰদূষণ কৰিব পৰা কাৰণবোৰ হ'ল বৰ্জিত পানী নলা আৰু নৰ্দমাৰে প্ৰতিবাহিত হৈ অলৱণাকৃত জলপ্ৰবন্ধিত কৰিলে পানী প্ৰদূষণ হয় আকৌ বিষাক্ত ৰাসায়নিক পদাৰ্থ এচিড ক্ষাৰ ধাতৱ লৱণ ফেনল সাইনাইড এমোনিয়া তেজস্ক্ৰিয় পদাৰ্থ আদি পানীত প্ৰদূষণৰ উৎস ধৌতকৰণ আৰু পৰিষ্কাৰকৰণত ব্যৱহৃত সাংশ্লেষিক অপমাৰ্জকে ফেন সৃষ্টি কৰি পানী দূষিত কৰে আকৌ 196 পেজৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ চাবা মাটি কেনেকৈ গঠন হয় এইটো কোৱেশ্চন এবাৰ পৰীক্ষাত আহিব ভূপৃষ্ঠৰ শিলবোৰ বিভিন্ন ভৌতিক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ প্ৰভাৱত কালক্ৰমত বিভংগন ঘটে এই বিভংগন প্ৰক্ৰিয়াত অন্তিম জাত দ্ৰব্যটো হৈছে পানীৰ কণিকা শিলক মাটিলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা 4টা কাৰক হৈছে এই কাৰক 4টা হৈছে সূৰ্য দিনৰ ভাগত সূৰ্যৰ তাপৰ প্ৰভাৱত শিলবোৰৰ প্ৰসাৰণ ঘটে আৰু ৰাতিৰ ভাগত এই শিলবোৰ শীতল হয় আৰু সংকুচিত হৈ পৰে অসমাকাৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ ফলস্বৰূপে শিলবোৰত ফাট মেলে আৰু সেইবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত পৰিণত হয় তাৰ পিছত হৈছে পানীৰ দুটা ভিন্ন প্ৰকাৰ আছে প্ৰথমে পানী শিলৰ ফাটত সোমাই পৰিব পাৰে আৰু হিমীভূত হোৱাৰ পাছত ফাটবিলাক বিস্তৃত কৰাৰ সহায় কৰিব পাৰে দ্বিতীয়তে বোৱতী পানীয়ে শিলৰ সৰু বৰ টুকুৰা বহন কৰে এই শিলবোৰে অন্য শিলক আঘাত কৰাৰ ফলস্বৰূপে শিলবোৰ সৰু সৰু কণিকাত পৰিণত হয় 3 নম্বৰটো হৈছে বতাহ তীব্ৰ বতাহে শিলবোৰ লাহে লাহে ক্ষয় কৰে আৰু বালি বা ক্ষুদ্ৰ ক্ষুদ্ৰ শিলৰ কণিকা এঠাইৰ পৰা আন ঠাইলৈ বহন কৰে 4 নম্বৰটো হৈছে জীৱ লাইকেনৰ দৰে জীৱবোৰ শিলৰ পৃষ্ঠভাগত বৃদ্ধি আৰু বিকাশ হয় ইহঁতে কিছুমান পদাৰ্থ সৃষ্টি কৰে যিয়ে শিলাস্তৰৰ ওপৰত পাউডাৰ জাতীয় পদাৰ্থ তৰপ গঠন কৰে এই তৰপত মছ জাতীয় উদ্ভিদ গজে আৰু এইবোৰৰ শিলবোৰ ভাঙি পানীত পৰিণত কৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে তদুপৰি ডাঙৰ উদ্ভিদৰ শিপাবোৰৰ শিলৰ ফাকত সোমাই পৰে আৰু এইবোৰৰ আকাৰ বৃদ্ধি পালে সংশ্লিষ্ট অংশৰ বিভংগন হয় এনেদৰে মাটিৰ গঠন হয় তাৰে পিছৰ প্ৰশ্নটো চোৱা মাটি ক্ষয়ভৱন কি ইম্পৰ্টেণ্ট কুৱেশ্যন যে সৰল অৰ্থত মাটিৰ ক্ষয়ভৱন মানে হৈছে মাটিৰ ক্ষয় বিস্তৃত ৰূপত ক'বলৈ গ'লে মাটিৰ উপাদানবোৰৰ সঞ্চালন বিশেষকৈ এঠাইৰ পৰা আন এঠাইলৈ মাটিৰ বহিস্তৰ বা শীৰ্ষস্তৰীয় মৃত্তিকাৰ অপহৰণ ভূমি বা মাটিৰ ক্ষয়ভৱনৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা হ্ৰাস পায় কিয়নো শীৰ্ষস্তৰীয় মৃত্তিকা হৈছে মাটিৰ হালৰুৱা অংশ মাটিৰ ক্ষয়ভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি ব্যৱস্থা হাতত ল'বা চোৱা মাটিৰ ক্ষয়ভৱনৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ হ'ল পশুচাৰণৰ
সাৰ কমোৱা, নিৰ্বনীকৰণ হ্ৰাস কৰা, মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ শস্যাৱৰ্তন প্ৰক্ৰিয়া সম্পন্ন কৰা, মাটিৰ বহিস্তৰত নিম্নতম মাত্ৰাত গছ-গছনিৰ আবেষ্টনী বাহল ৰখা। তাৰপিছত 201 নম্বৰ পেজত চাবা প্ৰশ্নাৱলীত দিয়া আছে কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়। নিম্নোক্ত তিনিটা অৱস্থাত জলচক্ৰত পানী পোৱা যায়। এটা হৈছে গোটা বা বৰফ, তৰল আৰু বাষ্প। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চাবা জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা। জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম হ'ল ভিন্ন সংযুতি প্ৰ'টিন আৰু নিউক্লিক এচিড, DNA, RNA। তাৰে পিছত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হৈছে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কাৰ্যকলাপ উল্লেখ কৰা। যে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কাৰ্যকলাপ হৈছে পৰিবহণ আৰু উদ্যোগীকৰণ ক্ৰিয়াকলাপ, জীৱাশ্ম ইন্ধনৰ দহন। 2 নম্বৰটো হৈছে ঘৰুৱা কাৰ্যত আৰু উদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লা দহন। 3 নম্বৰটো হৈছে নিৰ্বনানীকৰণ, যিয়ে সালোক সংশ্লেষণৰ সময়ছোৱাত সেউজীয়া উদ্ভিদৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰৰ হাৰ হ্ৰাস কৰে। তাৰে পিছত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে সেউজ গৃহ প্ৰভাৱ কি? এইটো পৰীক্ষাত আহিব, মনত ৰাখিবা। কিছুমান গেছে পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে। বায়ুমণ্ডলত এই গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে, ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। এই পৰিঘটনাটোক সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয়। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো চাবা, 5 নম্বৰ কুৱেশ্যনটো বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়। বায়ুমণ্ডলত দুটা অৱস্থাত অক্সিজেনৰ পোৱা যায়। এটা হৈছে দ্বিপাৰমাণৱিক O2, ইয়াক অক্সিজেন বোলে। আকৌ ত্ৰিপাৰমাণিক O3, ইয়াক অজন বোলে। মনত ৰাখিবা। এতিয়া আহিছোঁ আমি অনুশীলনীলৈ। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো দিয়া আছে জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি? যে বায়ুমণ্ডল জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন গেছ থাকে। বায়ুমণ্ডলত থকা প্ৰধান গেছসমূহ হৈছে নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। দিন আৰু ৰাতিৰ ভাগত আচম্বিতে উষ্ণতাৰ হ্ৰাস বৃদ্ধি হোৱাটো প্ৰতিৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে। গতিকে জীৱৰ কাৰণে বায়ুমণ্ডল অতি প্ৰয়োজনীয়। তাৰ পিছৰটো চাবা পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়? ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আহিব এইটো। যে বহুতো কাৰণত পানী জীৱৰ কাৰণে প্ৰয়োজনীয়। ইয়াৰ কেইটামান উল্লেখ কৰা হ'ল। ইয়াৰ কেইটামান তলত উল্লেখ কৰা হ'ল যে পানী হৈছে প্ৰ'ট'প্লাজমৰ প্ৰধান উপাদান। 2 নম্বৰটো হৈছে উদ্ভিদত খনিজ পদাৰ্থৰ পৰিবহণ আৰু খাদ্যৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পানীয়ে দ্ৰাৱক হিচাপে ক্ৰিয়া কৰে। তাৰে পিছতো বিপাকীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে। 4 নম্বৰটো হৈছে জীৱদেহত পানীয়ে উষ্ণতা প্ৰশমক হিচাপে ক্ৰিয়া কৰে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাবা অনুশীলনীৰ যে কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল কিয়? চোৱা, সকলোবোৰ জীৱই তলত দিয়া ধৰণে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল। 1 নম্বৰটো হৈছে প্ৰাণীবিলাকে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। এই উদ্ভিদসমূহ বৃদ্ধিৰ আৰি বিকাশ মাটিত হয়। আকৌ 2 নম্বৰটো মাংসভোজী প্ৰাণীবোৰে যিবোৰ প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে, সেই প্ৰাণীবোৰ মাটিত গজা উদ্ভিদবোৰ ভক্ষণ কৰে। 3 নম্বৰটো চাবা মাটিৰ পৰা গ্ৰহণ কৰা পানীৰে উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে। আকৌ উদ্ভিদে জীৱন ধাৰণৰ বাবে মাটিৰ পৰা খনিজ পদাৰ্থ গ্ৰহণ কৰে। তাৰে পিছৰ অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা। যে বতৰৰ আগতি বতৰা দিবৰ বাবে বতাহৰ প্ৰকৃতি অধ্যয়ন কৰা হয়। বতাহৰ প্ৰকৃতিয়ে বৰষুণৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে। বতাহৰ প্ৰকৃতি নিম্ন আৰু উচ্চ বায়ু বিশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল। এইবোৰ অধ্যয়নে
বতৰৰ আগজাননী দিয়াত আমাক সহায় কৰে। তাৰে পিছৰ প্ৰশ্নটো চাবা 5 নম্বৰ প্ৰশ্নটো যে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা মানুহ, পানী, বায়ু, পানী আৰু মাটি ভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্তকৰণ কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি? এনসাৰত লিখিবা যে প্ৰদূষণৰ কাৰ্যকলাপৰ যিবিলাক কোনো নিৰ্দিষ্ট অঞ্চলত সীমিত কৰা কাৰ্যই প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত সহায় নকৰে। বায়ু, পানীৰ, মাটিৰ মাজত আত্মসম্পৰ্ক আছে। সীমিত অঞ্চলত সম্পূৰ্ণ কৰা প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপে সেই নিৰ্দিষ্ট অঞ্চলত প্ৰভাৱিত কৰাৰ উপৰিও নিকটৱৰ্তী অঞ্চলসমূহতো বিৰূপ প্ৰভাৱ পেলায়। যে কোনো নিৰ্দিষ্ট অঞ্চলত হোৱা বায়ু প্ৰদূষণ ভিন্ন দিশত অনিষ্ট সাধন কৰিব, কিয়নো বায়ু প্ৰদূষকবোৰে অতি সহজে নিকটৱৰ্তী অঞ্চললৈ সঞ্চালিত হ'ব পাৰে। জলাশয়ৰ প্ৰদূষণে জলজ উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব, যাৰ ফলত সমগ্ৰ পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখল প্ৰভাৱিত হ'ব। তদুপৰি ভূমি প্ৰদূষণৰ ফলত সংশ্লিষ্ট অঞ্চলৰ সকলোবোৰ উদ্ভিদ প্ৰভাৱিত হোৱাৰ লগতে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই উদ্ভিদসমূহৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। গতিকে আমি সামগ্ৰিকভাৱে প্ৰদূষণৰ হাৰ হ্ৰাস কৰা উচিত। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চাবা যে বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা। বায়ু, পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত বনাঞ্চলত বহুমুখী প্ৰভাৱ আছে। ইয়াৰ কিছুমান তলত উল্লেখ কৰা হ'ল। চাবা যে বায়ুৰ মানদণ্ড নিয়ন্ত্ৰণ। বনাঞ্চলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড এৰি অক্সিজেনৰ অনুপাত নিয়ন্ত্ৰণ কৰে। সকলোবোৰ জীৱই শ্বসন কাৰ্যত অক্সিজেন ব্যৱহাৰ কৰে। বনাঞ্চলৰ সেউজীয়া উদ্ভিদসমূহে সালোক সংশ্লেষণ সময়ছোৱাত কিছুমান নিৰ্গত কৰি কাৰ্বন ডাই অক্সাইড CO2 ব্যৱহাৰ কৰি অক্সিজেনৰ ঘাটি পূৰণ কৰে। 2 নম্বৰটোত চাবা ভূমিক্ষয় প্ৰতিৰোধ। বানপানী আৰি প্ৰবল বতাহৰ সময়ছোৱাত বনাঞ্চলৰ গছ-গছনিবিলাকে বোৱতী পানীৰ শক্তি প্ৰতিৰোধ কৰে আৰু এনেদৰে মাটিৰ ঘনীভৱন ৰোধ কৰে। তদুপৰি গছ-গছনিৰ শিপাই মাটিৰ বহিষ্ঠ স্তৰক খামুচি ধৰি থাকে আৰু সৰা পাতবিলাকে শীৰ্ষস্তৰীয় মাটিৰ বাবে হিউমাছ গঠন কৰে, যিয়ে ভূমিক্ষয় প্ৰতিৰোধ বৰঙণি যোগায়। তাৰে পিছৰ পইণ্টটো চাবা যে বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণ। প্ৰচ্ছদনৰ সময়ছোৱাত বায়ুমণ্ডললৈ পৰ্যাপ্ত পৰিমাণৰ পানী নিৰ্গত হয়, কিন্তু জলীয় বাষ্পৰ পৰা ডাৱৰৰ সৃষ্টি হৈ বৰষুণ হয়, যিয়ে বায়ুমণ্ডলৰ তথা মাটিভাগৰ পানী প্ৰয়োজনত নিয়ন্ত্ৰণ কৰে। 4 নম্বৰটো চাওঁ প্ৰদূষণ হ্ৰাসন। বনাঞ্চলৰ বহুতো উদ্ভিদে গধুৰ ধাতু শোষণ কৰিব পাৰে। এই গধুৰ ধাতুবোৰে মাটি আৰু পানীত প্ৰদূষণৰ সৃষ্টি কৰে। এনেদৰে গছ-গছনিয়ে গধুৰ ধাতু শোষণৰ দ্বাৰা মাটি আৰু পানীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকক কি ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। থেংক ইউ ফৰ ৱাচ।